শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰাৰ সভাত অখিল গগৈ উপস্থিত আছিল। সেই সভাৰ পিছত অখিল গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সেইখন সভাত একো নকলে। কিন্তু তাৰ পিছত নাজিৰাত যেতিয়া আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ প্ৰসংগত কেইবাটাও মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ প্ৰসংগত আজি মন্তব্য কৰে আৰু লগতে নাজিৰাৰ উন্নয়নৰ বাবে নাজিৰাৰ জনপ্ৰতিনিধিগৰাকীয়ে কিমান দূৰ হাত আগবঢ়াইছে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি কিছু কথা কয়। অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰী চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰিম। অভিনন্দন জনালোঁ তেওঁ টপত থাকিলে তেওঁ জিকিব। কিন্তু কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি। নাজিৰাত মহিবলটোহে প্ৰায় নিশ্চিত নেকি? মই যিখিনি ক'ব লাগে ক'লোঁ, তাৰ পৰা আপোনালোকে উলিয়াই লওক। আৰু নাজিৰাত সমস্যা বহুত আছে। যোৱা 10 বছৰ বিজেপিৰ চৰকাৰ থাকিলে বিৰোধী বিধায়ক থকাৰ কাৰণে আমি বহুতখিনি কাম কৰিব পৰা নাই। এবাৰ এটা সুযোগ পালে নিশ্চিতভাৱে নাজিৰাৰ বহুত ডাঙৰ পৰিৱৰ্তন হয়। মই খবৰ লৈ ক'ব লাগিব, মই সুধি দিম, ময়ূৰে কৈ দিব আপোনালোক।